নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শো আৰু এই মুহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিন্তু আৰম্ভণিতে চকু ফুৰাই লোৱা হওক কি ধৰণে কালিৰ পৰা ৰাজ্যত নতুন এছঅপি প্ৰযোজ্য হ'ব কাইলৈৰ পৰা ৰাজ্যত নতুন এছঅপি ইতিমধ্যে ঘোষণা কৰিছে কিছু সময় পূৰ্বে হাফলঙত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত সামান্য শিথিল কৰি দিয়া হৈছে সান্ধ্য আইন আৰু সেই অনুসৰি গুৱাহাটীত দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন থাকিব অৰ্থাৎ দিনৰ এতিয়া 2 বজালৈকে আপুনি চলন ফুৰণ কৰিব পাৰিব চলাফুৰা কৰিব পাৰিব তাত অনুমতি দিয়া হৈছে ৰাজ্যত সান্ধ্য আইনৰ সন্দৰ্ভত কিছু নতুন নীতি নিৰ্দেশনা গুৱাহাটী মহানগৰীৰ কথা যদি কওঁ গুৱাহাটী বা কামৰূপ মেট্ৰত 2 বজাৰ পৰা সান্ধ্য আইন লাগু হ'ব সান্ধ্য আইন প্ৰযোজ্য হ'ব আৰু দিনৰ 1 বজালৈ খুলিব পাৰিব দোকান পোহাৰ আন্তঃজিলা যাতায়াত কিন্তু বন্ধ থাকিব আন্তঃজিলা যাতায়াত বন্ধ পূৰ্বৰ দৰে থাকিব 8খন জিলাত সামান্য উন্নত হৈছে কোভিড পৰিস্থিতি আৰু এই 8খন জিলাত বিয়লি 5 বজাৰ পৰা সান্ধ্য আইন থাকিব অৰ্থাৎ ইয়াত কিছু অধিক শিথিলতা দিয়া হৈছে পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ চলাফুৰা কৰাৰ অনুমতি দিয়া হৈছে বিয়লি 4 বজালৈ দোকান পোহাৰ খোলাৰ অনুমতি থাকিব দক্ষিণ হালমৰা মাজুলী বঙাইগাঁও চিৰাং ওদালগুৰি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও চৰাইদেউ জিলাত বিয়লি 5 বজাৰ পৰা সান্ধ্য আইন একেখন জিলা পুনৰবাৰ জনাবলৈ বিচাৰিছো দক্ষিণ হালমৰা মাজুলী বঙাইগাঁও চিৰাং ওদালগুৰি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও চৰাইদেউ জিলাত বিয়লি 5 বজাৰ পৰা সান্ধ্য আইন থাকিব 22 জুনৰ পুৱা 5 বজালৈ এই নতুন নিৰ্দেশনা বা এই নতুন এছঅপি বলবৎ হৈ থাকিব নগাঁও কাছাৰ তিনিচুকীয়া ডিব্ৰুগড় শোণিতপুৰ জিলা এই জিলাকেইখন পুনৰ এবাৰ জনাইছো নগাঁও কাছাৰ তিনিচুকীয়া ডিব্ৰুগড় শোণিতপুৰ জিলাত কোভিড পৰিস্থিতি কিন্তু উদ্বেগজনক হিচাপে বিবেচিত হৈছে আৰু এইকেইখন জিলাত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব জিলাকেইখনত 21 জুনলৈ সলনি নহয় কোনো নিৰ্দেশনা 21 জুনত পুনৰ নিৰীক্ষণ কৰা হ'ব কোভিড পৰিস্থিতি হাফলঙত এই বিষয়ে জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বাকি জিলাসমূহত দিনৰ 1 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন থাকিব আৰু বন্ধ থাকিব সকলো শিক্ষা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান হাট বজাৰ ধৰ্মীয় অনুষ্ঠান বা বিবাহ মৃতকৰ হেকৃত্যত মাত্ৰ 10 জনেহে অংশগ্ৰহণ কৰিব পাৰিব কি ক'লে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে সেয়া শুনাই ল'ব বিচাৰিছো কাৰ্বি আংলং ডিমা হাছাও আৰু চৰাইদেউ এইখনত 5 বজাৰ পৰা 5 বজালৈ 12 ঘণ্টা খোলা থাকিব 12 ঘণ্টা বন্ধ থাকিব ঠিক তেনেধৰণে 6খন জিলাকে ধৰি বাকী 5খন জিলাকে ধৰি কাছাৰ তিনিচুকীয়া ডিব্ৰুগড় নগাঁও শোণিতপুৰ এইকেইখন জিলাত বাকী জিলাসমূহৰ নিচিনাকৈ কাৰ্ফিউ থাকিব কিন্তু চৰকাৰে ইয়াত কঠোৰভাৱে নীতি নিয়ম বলবৎ কৰিব চোকা দৃষ্টি ৰাখিব আৰু সমানে আমি অধিক ভেকচিনেশ্যন অধিক মানে টেষ্টিং কৰি ইয়াত কমাবলৈ চেষ্টা কৰিম তেতিয়াও যদি নকমে তেতিয়াহ'লে 22 জুনৰ পৰা ইয়াত অধিক কঠোৰ ব্যৱস্থা হ'ব হয়তো ফুল লকডাউন ব্যৱস্থালৈ যাব পাৰে মানে এটা সপ্তাহৰ পিছত এইটো কালিৰ পৰা ইমপ্লিমেণ্ট হ'ব অহাকালি ৰাতিপুৱাৰ পৰাই এই গোটেইখিনি ব্যৱস্থা প্ৰযোজ্য 22 তাৰিখৰ পিছত এণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টটো খোলা কিবা আশা সেইটো এতিয়া মই ক'ব নোৱাৰিম এতিয়া 22 তাৰিখলৈকে কিন্তু আজিৰ নিচিনাকৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন নহ'ব ধৰি লওক ডিমা হাছাওটো তাতো ধৰি লওক ৰাতিপুৱা আবেলি 5টাৰ পৰা নেক্সট দিনা আবেলি 5টা চলিব আবেলি যিটো 5টালৈকে ৰেষ্টুৰেণ্ট ছুটি থাকিব দোকান চব থাকিব 4টা আগত 1 ঘণ্টা আগলৈকে খোলা থাকিব কাৰ্যালয়লৈ 2টা ড'জ ভেকচিন লোৱাসকলক আমি আহিবলৈ অনুমতি দিছোঁ বা মানে আহিবলৈ আমি অনুৰোধ জনাইছোঁ এক্সামৰ বিষয়টো ইতিমধ্যে শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগে এটা পৰ্যালোচনাত আছে আমি এই ভিতৰতে আমি আপোনালোকক জনাব পাৰিম আৰু এই মুহূৰ্তত পোনে পোনে সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন এছঅপি নতুনকৈ ঘোষণা কৰা হৈছে কাইলৈৰ পৰা প্ৰযোজ্য হ'ব গুৱাহাটীত সামান্য শিথিল কৰি দিয়া হৈছে আৰু বাকী কেইখন জিলা সম্পৰ্কেও জানিবলৈ বিচাৰিম চাওক কাইলৈৰ পৰা প্ৰযোজ্য হ'ব নতুন এছঅপি আৰু সেই গাইডলাইন অনুসৰি ইতিমধ্যে অসমবাসীয়ে পালন কৰিব লাগিব আৰু যিহেতুকে পূৰ্বৰ গাইডলাইনৰ অনুসৰি এইবাৰ নতুনকৈ প্ৰকাশ হোৱা এই গাইডলাইনত কিছু সালসলনি হৈছে কিন্তু গোটেই বিষয়টো যদি চাবলৈ যাতে সামান্যতম শিথিলতা কৰা হৈছে মাথোন সেইকেইখন জিলাত য'ত আচলতে জিলাসমূহৰ
কোভিডৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যবেক্ষণ কৰা হৈছে যিসমূহ জিলাত আচলতে আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে তেনে জিলাসমূহৰ ক্ষেত্ৰত কিছু শিথিলতা অনা হৈছে আৰু যদি তাৰ ভিতৰত আমি চাওঁ যে কামৰূপ মহানগৰ জিলাখন অন্যতম আছিলে যদিওবা দেখিব পোৱা গৈছে মহানগৰীত 16ৰ স্থানত এই মুহূৰ্তলৈকে প্ৰায় 250লৈকে আহিছে আক্ৰান্তৰ সংখ্যা কিন্তু জিলাখনত দেখিব পোৱা গৈছে যে 2 বজাৰ পৰা ইয়াত সান্ধ্য থাকিব অৰ্থাৎ পূৰ্বৰ যি 1 বজাত সান্ধ্য আছিল সেই সান্ধ্যৰ সময়সীমা এতিয়া 2 বজালৈ অনা হৈছে বাকি যদি 8খন জিলা চাবলৈ যায় সেই 8খন জিলাত যথেষ্টখিনি শিথিলতা অনা হৈছে অৰ্থাৎ সেই জিলাকেইখনত 5 বজাৰ পৰাই তাত সান্ধ্য আৰম্ভ হ'ব আৰু জিলাকেইখন ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে দক্ষিণ হালমাৰা মাজুলী বঙাইগাঁও চিৰাং ওদালগুৰি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও চৰাইদেউ এই 8খন জিলাত বিশেষ ব্যৱস্থা লোৱা হৈছে আৰু কোৱা হৈছে যে এই জিলাকেইখনত 5 বজাৰ পৰাহে আচলতে ইয়াত সান্ধ্য থকা হ'ব আৰু বাকি কঠোৰ আটাইতকৈ যদি এই মুহূৰ্তত সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া জিলাকেইখন যদি আমি চাওঁ 5খন জিলা লোৱা হৈছে সেয়া হৈছে কাছাৰ তিনিচুকীয়া ডিব্ৰুগড় শোণিতপুৰ আৰু নগাঁও এই 5খন জিলাত আটাইতকৈ কঠোৰভাৱে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব নতুনকৈ জাৰি কৰা এছঅপিৰ প্ৰতিটো নীতি নিৰ্দেশ আৰক্ষী প্ৰশাসনে চাব লাগিব কাৰণ এই জিলাকেইখনত আক্ৰান্তৰ সংখ্যাটো যথেষ্ট সংখ্যক বৃদ্ধি পাইছে আৰু এই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে এই জিলাকেইখনত অত্যন্ত কঠোৰ হ'ব আৰু 21 জুন মন্ত্ৰীয়ে কোৱা অনুসৰি ক'ব যে 21 জুনৰ দিনাখন যদি পৰ্যবেক্ষণত ইয়াৰ আক্ৰান্তৰ সংখ্যা হ্ৰাস নহয় তেতিয়াহ'লে হয়তো এই জিলাকেইখনত বিশেষভাৱে লকডাউনৰ পৰিৱেশ এটাও অনাৰ হয়তো সম্ভাৱনা থাকিব এই কথাও কিন্তু এই মুহূৰ্তত নুই কৰা নাই একেদৰে আনটো প্ৰসংগ আহিব লাগিব আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে যে পূৰ্বৰ যিসমূহ নীতি নিৰ্দেশ ব্যক্তিগত খণ্ড এই এছঅপিখনত সেই নীতি নিয়ম অনুসৰণ কৰিবলৈ দিয়া হৈছে যে 2 পালি ভেকচিন লোৱা সকলেহে আচলতে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী বা বিষয়াসকল আচলতে তাত উপস্থিত হ'ব পাৰিব তেখেতসকলে কাৰ্যনিৰ্বাহ কৰিব পাৰিব বুলি কোৱা হৈছে এই ক্ষেত্ৰত কিমান দূৰ আচলতে বাকিসমূহ ব্যক্তিগত প্ৰতিষ্ঠানে লয় গুৰুত্ব সহকাৰে সেয়া হয়তো লক্ষণীয় হ'ব কিন্তু আৰু যদি চাবলৈ যোৱা যায় যে গৰ্ভৱতী মহিলা বিশেষভাৱে সক্ষম আৰু লোকসকল আৰু বিশেষকৈ যে 5 বছৰৰ যিসকলৰ শিশু আছে মহিলাসকল চৰকাৰী কৰ্মচাৰী বিষয়া তেখেতসকলৰ ক্ষেত্ৰত কিন্তু ইয়াৰ ক্ষেত্ৰত শিথিলতা অনা হৈছে অৰ্থাৎ তেখেতসকলে কাৰ্যালয়ত উপস্থিত নাথাকিলেও তেখেতসকলৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নাথাকে ধৰ্মীয় অনুষ্ঠানসমূহ ইতিমধ্যে দেখিব পোৱা গৈছে যে অম্বুবাচী চলি আছিল সেয়া বাহাল থাকিব যাতায়াতৰ ক্ষেত্ৰত হয় নিশ্চয়কৈ যাতায়াতৰ ক্ষেত্ৰত পূৰ্বৰ যি ব্যৱস্থা সেই ব্যৱস্থাক অক্ষুণ্ণ ৰখা হৈছে অৰ্থাৎ আন্তঃজিলা বন্ধ ৰখা হৈছে একেদৰে অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত যান বাহন চলাচলৰ যি নীতি নিৰ্দেশ সেয়া অব্যাহত ৰাখিব মাথোন সামান্যতম এই মুহূৰ্তত সান্ধ্য প্ৰসংগটো উত্থাপিত হৈছে যে এছঅপিত সেই কথা উল্লেখ কৰা হৈছে যে কামৰূপ মহানগৰ জিলাত পূৰ্বৰ 1 বজাৰ সলনি এই মুহূৰ্তত 2 বজালৈ নিয়া হৈছে 8খন জিলাত পূৰ্বত 1 বজাৰ সলনি এই মুহূৰ্তত 5খন জিলাত 5 বজালৈকে নিয়া হৈছে আৰু আন যদি প্ৰসংগ চাবলৈ যায় 5খন জিলাত অত্যন্ত কঠোৰ ইয়াত ভূমিকা গ্ৰহণ কৰা হৈছে আৰু সেই 5খন জিলাত অনাগত এই 7 দিনৰ ভিতৰত যদি অতিকৈ তাত যদি আক্ৰান্তৰ সংখ্যা যদি এই ৰূপতো থাকে হয়তো সেই জিলাসমূহৰ ক্ষেত্ৰত লকডাউন দিয়াৰ সম্ভাৱনা থাকিব এই বিষয়টো প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু বাকি চৰকাৰী কাৰ্যালয়সমূহত পূৰ্বত আমি দেখিছিলোঁ যে সচিব পৰ্যায়ৰ বিষয়াৰ পৰা যিসকলে উচ্চ পৰ্যায়ৰ বিষয়া থাকিব তেখেতসকলে কাৰ্যালয়লৈকে যাব পাৰিছিল বা সীমিত সংখ্যকৰ উপস্থিতি কোৱা হৈছিলে বা বাকী অন্যান্য যিসমূহ সাধাৰণ কাৰ্যালয় আছিলে সম্পূৰ্ণভাৱে বন্ধ ৰখা হৈছিলে কিন্তু আজিৰ এই নতুন এছঅপিত কোৱা হৈছে যে যিসকলে বিষয়াই বা কৰ্মচাৰীয়ে 2 পালি ড'জ লৈছে তেখেতসকলে কাৰ্যালয় অহাত বাধা নাই অৰ্থাৎ তেখেতসকলে কাৰ্যালয় চলাব পাৰিব এই কথা ইতিমধ্যে স্পষ্টকৈ কোৱা হৈছে একেখিনি কথাও কোৱা হৈছে যে ব্যক্তিগত খণ্ড সমূহৰ ক্ষেত্ৰতো কাৰ্যালয় খোলাত বাধা নাথাকিব কিন্তু বাধা থাকিব মাথোন 2 পালিকৈ ড'জ নলোৱাকৈ কোনো লোকেই বা কোনো বিষয়া কৰ্মচাৰী তেখেতসকলে কাৰ্যালয়ত উপস্থিত হ'ব নোৱাৰিব বলেন এই মুহূৰ্তত আমি ইয়াৰ পূৰ্বে আমি এইখিনি কথা পাতিছোঁ ইয়াৰ পূৰ্বৰ বাতৰিটো যিহেতু এছঅপি কোৱা হৈছে যে কাছাৰ তিনিচুকীয়া ডিব্ৰুগড় শোণিতপুৰ আৰু নগাঁও ইয়াত পৰিস্থিতি চোৱা হ'ব ভালদৰে অকণমান যি আক্ৰান্তৰ সংখ্যা সেয়া অকণমান উদ্বেগজনক বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে অৰ্থাৎ তাত আৰু অধিক হয়তো পৰৱৰ্তী সময়ছোৱা যদিহে এনে ধৰণৰ পৰিস্থিতি থাকে আৰু অধিক হয়তো কঠোৰ হ'ব পাৰে আৰক্ষী প্ৰশাসন বা বিভাগ নিশ্চয়কৈ এই জিলাকেইখন 5খন জিলা ইতিমধ্যে চিনাক্ত কৰা হৈছে যিকেইখন জিলাত অতিকৈ আচলতে কঠোৰ হ'ব আমি দেখিবলৈ পাইছিলোঁ যে কোভিড আক্ৰান্তৰ সংখ্যা ৰাজ্যখনতেই বৃদ্ধি পোৱাৰ লগে লগে যি ধৰণৰ এটা মিনি লকডাউনৰ ব্যৱস্থা কৰা হৈছিলে সমগ্ৰ অসমত তেনে সময়ছোৱাত যি ধৰণৰ আৰক্ষী ভূমিকা আছিলে প্ৰশাসনৰ ভূমিকা আছিলে আৰু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত যি ধৰণৰ ভূমিকা আছিলে বিশেষকৈ সক্ৰিয় হবে আজিৰ তাৰিখত যদি চাই যে যোৱা বা আজিৰ দিনটোত আমি ৰাতিপুৱা ভাগলৈকে দেখিছিলোঁ মন কৰিছিলোঁ যে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বহু বেছি আৰক্ষীয়ে সেই সমূহ জিলা য'ত আচলতে আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছিল তাত অধিক কঠোৰ হোৱা নাছিলে অৰ্থাৎ যি ধৰণৰ অজুহাত বা যিকোনো আচলতে কাৰণ দেখুৱালে আৰক্ষী প্ৰশাসনৰ বাধাৰ চকুৰ সন্মুখেৰে সেইসমূহ বাহন অতিক্ৰম কৰিব পাৰিছিল বা আনকি শেহতীয়া 2 দিনত আমি দেখিছিলোঁ যে গুৱাহাটী মহানগৰ বা অন্যান্য প্ৰান্তত যে যুগ্ম অযুগ্ম বাহনৰ অন্যান্য বাহনো আচলতে চলাচল কৰিছিলে
বা যুগ্মৰ বাহন চলাচলৰ দিনটোত অযুগ্ম সংখ্যা বাহনসমূহ চলাচল কৰিছিলে অৰ্থাৎ আৰক্ষী প্ৰশাসনে কিছু শিথিল কৰি দিয়া তাত পৰিলক্ষিত হৈছিলে যদিও বা গাইডলাইন আছিলে কিন্তু এই গাইডলাইনৰ অনুসৰি কোৱা হৈছে যে বিশেষকৈ 5খন জিলাক যিহেতুকে অতি স্পৰ্শকাতৰ আৰু সেই জিলাকেইখন অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি কোৱা হৈছে গতিকে স্বাভাৱিকতে এই 5খন জিলাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সষ্টম থাকিব প্ৰতিটো নিৰ্দেশ আচলতে সম্পূৰ্ণৰূপে যাতে পালন কৰিব পাৰে আৰু কোভিড পৰিস্থিতি যাতে নিয়ন্ত্ৰণলৈকে আনিব পাৰি এই বিষয়টোৰ ক্ষেত্ৰত এই বিশেষকৈ 7টা দিনত মন কৰিব আৰু গোটেইখিনি আচলতে এছঅপিত নিৰ্ধাৰণ কৰা যিসমূহ নীতি নিৰ্দেশ সেইসমূহ পালন হৈছে নে নাই পুনৰবাৰ পৰ্যবেক্ষণ কৰিব থাকিব দিনটোৰ সময় সময় ধন্যবাদ জ্ঞাপন কৰিছোঁ বলেন আমাক সবিশেষ আপুনি জনালে গোটেই বিষয়ৰ সন্দৰ্ভত যিহেতু এছঅপি নতুনকৈ ঘোষণা কৰা হৈছে আৰু কাইলৈৰ পৰা এই নতুন এছঅপি প্ৰযোজ্য হ'ব কিন্তু 22 জুনলৈকে বাহাল থাকিব অৰ্থাৎ 22 জুনলৈকে একে থাকিব এই নতুন এছঅপি কিন্তু হয় 21 জুনৰ দিনা যি 5খন জিলাৰ কথা কোৱা হৈছে সেই 5খন য'ত উদ্বেগজনকভাৱে সংক্ৰমণৰ হাৰ এতিয়া উদ্বেগজনক হৈ আছে তাত কিছু সিদ্ধান্ত হ'ব সেয়া 21 জুনৰ দিনা সিদ্ধান্ত লোৱা হ'ব পৰৱৰ্তী এক প্ৰসংগলৈ আহিছোঁ যি প্ৰসংগ হয়তো আপোনাৰ মোৰ ঘৰত সকলোৰে ঘৰত বিশেষকৈ এটা গুৰুত্ব লাভ কৰিছে পাৰ্কবোৰ বন্ধ স্কুলবোৰ বন্ধ দুৱাৰৰ ভিতৰতে এতিয়া যেন কণ মানিহঁতৰ জীৱনো আবদ্ধ হৈ পৰিছে এক প্ৰকাৰ বন্ধ হৈ পৰিছে সিহঁতৰ স্বাভাৱিক জীৱনশৈলী কেতিয়াবা সিহঁতে হয়তো ঘৰৰ ডাঙৰক কৈ কিছু আমনি কৰিছে হয়তো বাহিৰলৈ ওলাই যাবলৈ হয়তো মন আছে তেনে পৰিপ্ৰেক্ষিত যিহেতু পাঠদানো অনলাইনত হৈ আছে গৰমৰ বন্ধ শেষ হ'ল কিন্তু তাৰ পিছত এতিয়া স্কুল যে খুব সোনকালে খুলিব তাৰো কিছু আশা দেখা যোৱা নাই আশা বৰকৈ উজ্জ্বল নহয় আশা একেবাৰে ক্ষীণ যিহেতু কোভিড পৰিস্থিতিৰ ভয়াৱহতা এতিয়াও আছে লগৰীয়াবোৰক যিহেতু লগ নাপায় এতিয়া শিক্ষাৰ্থীসকলে কণমানিসকলে খেলা ধূলা তেওঁলোকে আগৰ ধৰণে কৰিব পৰা নাই ক্ৰিকেট ফুটবল একেলগে হয়তো খেলা লগৰবোৰৰ সৈতে বহু দিনেই হ'ল এনে পৰিপ্ৰেক্ষিতত এতিয়া শিশুসকলৰ ওপৰত এই কোভিড কালৰ কি ধৰণৰ প্ৰভাৱ পৰিছে বা এই প্ৰভাৱ আপুনি মই কি ধৰণে বুজি উঠিম অভিভাৱক হিচাপে বা কাৰোবাৰ পিতৃ-মাতৃ হিচাপে আমাৰ কি কৰণীয় আছে আমাৰ কি কৰিবলগীয়া আছে আমাৰ হৈতে শিশু মনোবিজ্ঞানী ডক্টৰ নিমি বৰগোহাঁই আছে সংযুক্ত হৈ আমি তেখেতক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ বিশেষকৈ যেহেতু শিশুসকলৰ কথা কোৱা হৈছে যে শাৰীৰিক যত্ন লোৱা অত্যন্ত জৰুৰী এই কোভিডৰ সময়ছোৱাত ঠিক একেধৰণে মানসিক যত্নৰো যথেষ্ট প্ৰয়োজন আছে সেই মানসিক যত্নখিনি কি ধৰণে ল'ব বহুখিনি অভিভাৱকৰ এই ধৰণৰ কিছু দেখা গৈছে কিছু কথা যে আসলতে শিশুসকল তেওঁলোকে ষ্ট্ৰেছত ভুগিছে বা তেওঁলোকৰ যথেষ্ট মানসিক এটা চাপত ভুগিছে কিন্তু এই যদি আপোনাৰ শিশুৱে মানসিক চাপত ভুগিছে আপুনি কি ধৰণে তাক বাছি উলিয়াব বা আইডেন্টিফাই কি ধৰণে কৰিব আমি সংযুক্ত হৈছোঁ এই মুহূৰ্তত বিশেষকৈ শিশু মনোবিজ্ঞানী ডক্টৰ নিমি বৰগোহাঁইৰ সৈতে প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে স্বাগতম জনাইছোঁ আপোনাক যথেষ্ট জটিল বিষয় এটা হয়তো এই ধৰণে আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ কিয়নো শিশুসকল বাৰুকৈয়ে প্ৰভাৱিত হৈছে যি ধৰণে এটা মিনি লকডাউন হৈছে যোৱাটো বছৰো লকডাউনত পাৰ হৈছে এটা আশা আছিল যোৱা বছৰ যে এই বছৰ হয়তো 2021টো হয়তো নৰ্মেল হ'ব কিন্তু পৰিস্থিতি একেবাৰে উলুটা হ'ল আমি আকৌ সেই একেই পৰিৱেশৰ মাজত আমি সোমাই পৰিলোঁ ডাঙৰ লোকসকলৰ কথা বয়সীয়াল লোকসকলৰ কথা বা জ্যেষ্ঠজনৰ কথা আমি জানিব পাৰোঁ বুজিব পাৰোঁ তেওঁলোকে হয়তো বুজি উঠিছে পৰিস্থিতি বেয়া আমি ওলাই যাবলৈ নোৱাৰোঁ কিন্তু শিশুসকলৰ কি তেওঁলোকক কি ধৰণে বুজাব তেওঁলোকৰ কি ধৰণে প্ৰভাৱ পৰিছে ধন্যবাদ গীতাশ্ৰী আসলতে এইটো সঁচাকৈ বৰ জটিল বিষয় শিশুসকলক লৈ পেলাই শিশুসকলৰ ভৱিষ্যতটো লৈ পেলাই বৰ চিন্তনীয় বিষয় হৈ গৈছে কাৰণ বহু শিশুহে জাষ্ট আৰম্ভ কৰিছিলেহে স্কুল যাবৰ কাৰণে আৰু লগে লগে লকডাউন হৈ গ'ল লগে লগে স্কুল বন্ধ হৈ গ'ল আৰু সেই তেনেকৈ এটা বছৰ তেওঁলোকে অনলাইন ক্লাছৰ মাধ্যমেদি তেওঁলোকে দ্বিতীয় আকৌ নেক্সট ক্লাছটোলৈ পালে তেওঁলোকৰ যিটো শিক্ষকৰ লগত টিচাৰৰ লগত যিটো তেওঁলোকৰ সম্পৰ্ক গঢ়ি উঠিব লাগে যিখিনি তেওঁলোকৰ ছ'চিয়েল ডেভেলপমেণ্ট হ'ব লাগে যিটো সামাজিক বা ইম'চনেল এইবিলাক যিবিলাক কথা থাকে বা মানসিকভাৱে যিখিনি তেওঁলোকৰ ডেভেলপমেণ্ট হ'ব লাগে সেইখিনি একো হ'বলৈকে পোৱা নাই গতিকে এটা শিশুৱে বন্ধ কোঠালিৰ মাজত থাকি পেলাই অনলাইন ক্লাছ কৰি পেলাই যদি অকল এটা সময়ৰ বিশেষভাৱে এটা সময়ত অকল মাতৃ বা অভিভাৱক বা মাতৃ পিতৃ যিকোনো একদম বেছি সময় মাতৃয়ে থকা দেখা গৈছে যে তেওঁলোকে কনষ্টেণ্টলি বহি থাকে শিশুটোৰ লগত যিখিনি শিকায় অনলাইন ক্লাছত যিখিনি শিকায় তেওঁলোকে শিকি পেলাই শিশুটোক দিছে শিশুটোৱে কোন শিক্ষক কোন কেই স্কুল সেইটো বস্তু এতিয়ালৈকে বুজিয়ে পোৱা নাই গতিকে তেওঁলোকৰ
তেওঁলোকৰ যিটো মানসিক যিটো ডেভেলপমেণ্ট তাৰমানে মানসিকৰ বিকাশ যিটো গঠন হ'ব লাগে সেই বস্তুটোত এতিয়ালৈকে একো কৰিবই পৰা হোৱা নাই আৰু বিশেষকৈ এই ক্ষেত্ৰত আকৌ ক'ব লাগিব যে বিশেষকৈ এই ক্ষেত্ৰত যিখিনি বিশেষভাৱে সক্ষম শিশু আছে তেওঁলোকৰ কাৰণেতো আৰু সাংঘাতিক এটা বিপদ হৈ গৈছে কাৰণ তেওঁলোকে কাৰণ এইটো কাৰণে কৈছোঁ যে বহুত পিতৃ মাতৃয়ে মোৰ লগত কথা পাতে কয় কি হ'ব বাইদেউ আমি কি কৰিম আমি একো থেৰাপি কৰিবলৈ যাব পৰা নাই আমি একো শিশুটো কৰিব পৰা নাই দিনক দিনে সি তাৰ মনটো খিংখিঙীয়া হৈ গৈছে সি কাৰো লগত মিক্স আপ কৰিবলৈ পৰা নাই আমি তাক মানে চম্ভালিব পৰা নাই আগতে থেৰাপি ক্লাছত লৈ গৈছিলোঁ তাৰ এটা আউটিঙৰ নিচিনাও হৈছিলে সি শিকিছিলে আমি সেই ঘৰততো আমিতো থেৰাপিষ্ট নহয় আমি কেনেকৈ শিকাম গতিকে এইখিনি এটা সম্পূৰ্ণৰূপে এটা সাংঘাতিক এটা প্ৰব্লেম এটা হৈছে বিশেষভাৱে সক্ষমসকল শিশুসকলৰ মাজত আৰু নৰ্মেল যিখিনি যিসকল শিশুৱে স্কুলত গৈ আছিলে যিসকলে যাবলৈ আৰম্ভ কৰিছিলে স্কুলত গৈ আছে কি 2-3 গৈছিলে তাৰপিছত সেই এটা কনফাইণ্ড এটা এনভাইৰনমেণ্টত সোমাই গ'ল আৰু আমি সদায় কওঁ যে এটা শিশুক এখন সমাজ লাগে এটা পৰিৱেশ লাগে গতিকে এই পৰিৱেশত অকল ঘৰৰ মানুহখিনি আৰু পিতৃ মাতৃ আৰু ঘৰৰ মানুহখিনিৰ মাজত তেওঁলোকৰ কি ডেভেলপমেণ্ট হ'ব মানে মানসিকভাৱে অকণো ডেভেলপমেণ্ট কৰিবলৈ পৰা নাই কাৰণ তেওঁলোকে আমি আগতে স্কুলত যায় ল'ৰা ছোৱালীয়ে টিফিন শ্বেয়াৰ কৰে বা খেলা ধূলা কৰে যিখিনি তাহাঁতৰ ফিজিকেল ডেভেলপমেণ্ট হয় সেইখিনি সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে বা মানসিক দিশত ল'ৰা ছোৱালীবিলাকৰ শিশুসকলৰ যিখিনি উন্নতি হ'ব লাগিছিলে যিসকল তেওঁলোকে যেনেকৈ আগুৱাই যাব পাৰিব লাগিছিলে সেইখিনি একেবাৰেই কৰিবলৈ সক্ষম হোৱা নাই আৰু খিংখিঙীয়া হৈছে আমি এইকেইটা দিন আপুনিও যদি কাৰোবাৰ সৈতে কথা পাতিছে ঘৰত যদি শিশু আছে হয়তো পিতৃ মাতৃয়ে বা অভিভাৱকে প্ৰায় এইখিনি কথাই কৈছে যে অকণমান খিংখিঙীয়া হৈছে পূৰ্বতে এনেকুৱা নাছিল আগতকৈ অকণমান বেলেগ হৈছে বহুতৰে মুখে আচলতে শুনা গৈছে এইবোৰ কথা এতিয়া যোৱা বছৰটো আমি দেখিছোঁ প্ৰায় আধা বছৰ তেওঁলোকে ঘৰতে থাকিল স্কুল খুলিছিলহে মাত্ৰ আকৌ বন্ধ হৈ গ'ল লগৰবোৰক লগ পাব পৰা নাই আচলতে এই যে খিংখিঙীয়া হোৱা কথাখিনি বা টোপনিৰ খেলি মেলি হোৱা কথাখিনি আচলতে আমি চিনাক্ত কেনেকৈ কৰিম যে ক'ত হৈছে হয় আমি এইখিনি সময়ত আমি যত্ন ল'ব লাগিব এই শিশুটিৰ অকণমান বেছি খিংখিঙীয়া হৈছে হয় আমি এতিয়া ডাঙৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অন্ততঃ ডাঙৰ ল'ৰা ছোৱালীয়ে ক'ব পাৰে যে মোৰ মনটো ভাল লগা নাই মোৰ টোপনি অহা নাই মোৰ ভোক লগা নাই এই কথাবিলাক তেওঁলোকে প্ৰকাশ কৰিব পাৰে কিন্তু কণ শিশু যেতিয়া 3 বছৰ 4 বছৰ 5 বছৰ 6 বছৰে মই ধৰিলোঁ গতিকে এই শিশুখিনি আচলতে তেওঁলোকে কি ভোক নালাগে কি টোপনি নাহে এইবোৰ বস্তু একদম তেওঁলোকে প্ৰকাশ কৰিব নালাগে তাহাঁতৰ গোটেই মনৰ এই খিংখিঙীয়া যিটো হয় এই খিংখিঙীয়া স্বভাৱটো কেতিয়াবা তাহাঁতৰ কিন্তু শিশুৰ আমি যিটো চাইল্ডহুড ডিপ্ৰেশ্যন বুলি কওঁ এই প্ৰব্লেমটো কিন্তু হোৱাৰ বহুত আকাংক্ষা মানে হ'ব পৰা বহুতখিনি আকাংক্ষা কৰিব পাৰি কাৰণ এটা শিশুক যেতিয়া আমি আচৰণত তাহাঁতক ধৰা পেলাব লাগিব যে সি কথাই প্ৰতি তাৰ খং বস্তু দলিয়াই দিয়ে তাৰ স্বভাৱ আচৰণত মানে আচৰণৰ যেতিয়া পৰিৱৰ্তনখিনি আমি দেখা পাওঁ তেতিয়া আমি মন কৰিব লাগিব যে শিশুটোৰ নিশ্চয় কিবা তাৰ এই স্বভাৱটো তাৰ নৰ্মেল নহয় কিহৰ কাৰণে হৈছে আৰু সকলো মই এইটো প্লেটফৰ্মৰ পৰাই কওঁ যে সকলো পিতৃ মাতৃ বা অভিভাৱকে জনা উচিত যে তাহাঁতৰ আমি আচৰণৰ যোগেদিহে আমি তাহাঁতৰ কিন্তু অসুবিধাবিলাক আমি চিনাক্ত কৰিব পাৰিম গতিকে তেওঁলোকে অলপ সচেতন হৈ পেলাই এতিয়া মই আজি কেইদিনমান আগতে এটা শিশু মোৰ ওচৰলৈ আহিছিলে হঠাতে তাৰ কিছুমান স্বভাৱৰ পৰিৱৰ্তন হ'ল সি যিটো বিৰাট ফূৰ্তিবাজ ল'ৰা আছিলে সকলোৰে লগত খেলিছিলে হঠাতে সি সকলোবোৰ বন্ধ কৰি দিলে ছাডেনলি কোনো কথা নাই বতৰা নাই সি কাৰো লগত কথা নাপাতে সি অকলে থাকিবলৈ ভাল পায় মাক 3 সপ্তাহমান হৈছে মাক দেউতাক অভিভাৱক একদম আচৰিত হৈ গৈছে কি হ'ল সকলোবিলাককে দেখালে মোৰ ওচৰলৈও সেইদিনাখন লৈ আহিছে তেওঁ মই কৈছোঁ অকণমান দিন আপোনালোকে তাক চাওক আপোনালোকে তাক অবজাৰ্ভ কৰক কিহৰ কাৰণে এইটো বস্তুটো হৈছে হঠাতে ক'বলৈ দিগদাৰী যে তাৰ এইটো প্ৰব্লেমেই হৈছে কিন্তু কণ শিশুৰ আচলতে স্বভাৱ আচৰণ এই বস্তুখিনি আচলতে পিতৃ মাতৃয়ে আচলতে মনোযোগ দি চোৱাটো খুবেই দৰকাৰী হয় গতিকে এই ক্ষেত্ৰৰ পৰা আমি গম পাব পাৰোঁ হয়তো কেতিয়াবা শিশুটোৱে ক'ব পাৰে মোৰ আজি খাবলৈ মন যোৱা নাই মোৰ পেটটো বিষাইছে কনষ্টেণ্টলি পেটটো বিষাইছে বুলি ক'ব পাৰে গতিকে এই পেটটো বিষাইছে বুলি ক'লে আমি গম পাম যে তাৰ কিবা এটা ডেফিনেটলি তাৰ কিবা এটা শাৰীৰিক প্ৰব্লেম হৈছে ডক্টৰৰ ওচৰত যায় ডক্টৰক দেখুৱাই ডক্টৰেও নানা ধৰণৰ চিকিৎসা কৰাৰ পিছত তথাপিও শিশুটোৱে কৈ থাকে মোৰ পেট বিষাইছে গতিকে এই ধৰণৰ লক্ষণবিলাক আচলতে সচৰাচৰ দেখিবলৈ পাওঁ আমি গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক এতিয়া
এতিয়া ঘৰত সোমাই এটা শিশুৰ এই খিংখিঙীয়া স্বভাৱটো আচলতে অকণমান ইৰিটেবিলিটি বুলি কওঁ আমি এই বস্তুটো কেতিয়াবা তাহাঁতৰ যেতিয়া অলপ উচ্চ স্তৰত গুচি যায় তেতিয়া তাহাঁতি তেতিয়া বস্তু বাহানি দলিয়াবলৈ চেষ্টা ভাঙে বস্তু বাহালি পেলায় ডিমাণ্ডটো বাঢ়ি যায় ডিমাণ্ডিং ডেফিয়েণ্ট মানে যদি শিশুটোক কয় তুমি এইফালে নাযাবা সি একদম অপজিট কামটো কৰিব যে সিফালেহে যাব গতিকে এনেকুৱা ধৰণৰ স্বভাৱবিলাক আমি দেখিবলৈ পাব পাৰোঁ এই সময়ছোৱাত গতিকে অভিভাৱকসকলে যিহেতু আপুনি কৈছে যে খিংখিঙীয়া হোৱা বা টোপনি নহা কথাটো আছে হয়তো ডাঙৰ এজন শিশুৱে বা 7 বছৰীয়া 8 বছৰীয়া শিশুৱে হয়তো ক'ব পাৰে যে টোপনি নহা হৈছে এতিয়া 2 বছৰীয়া 3 বছৰীয়া 4 বছৰীয়া বা এই 2-3-4 বছৰীয়া শিশু যিসকলে আচলতে স্কুললৈ যাব আৰম্ভ কৰিছিলহে বা সমাজত আচলতে পাৰ্কলৈ যোৱা এটা মন আছিল বা কেতিয়াবা চিৰিয়াখানালৈ যাবলৈ বিচাৰিছিল বা আন ক'ৰবালৈ যাবলৈ বিচাৰিছিল সেইখিনি যেতিয়া বন্ধ হৈ গ'ল এই টোপনি নহা বিষয়টোৱে এই চাম শিশুক এই ধৰণে প্ৰভাৱ পেলাব পাৰে আচলতে প্ৰভাৱ পৰে নে তেওঁলোকৰ তেনেকুৱা ধৰণৰ প্ৰভাৱ নাথাকে নহয় প্ৰভাৱ পৰে সাংঘাতিক ধৰণে প্ৰভাৱ পৰে টোপনি নহাতে তাৰ কোনো ফিজিকেল এক্টিভিটিছ নাথাকে ন এতিয়া আগতে পাৰ্কলৈ গৈছিলে বা স্কুললৈ গৈছিলে খেলা ধূলা কৰিছিলে এটা ফিজিকেল এক্টিভিটি হৈ যায় নহয় ঘৰলৈ ঘূৰি অহাৰ পিছত তেওঁলোকে ভাত পানী খাই হোমৱৰ্ক চমৱৰ্ক কৰি বা কিছুমানেতো টিউশ্যনো কৰে যায় পঢ়া শুনাটো কৰে গতিকে মানসিকভাৱে তেওঁলোকে একদম ফেটিক হৈ যায় আৰু সেইটোৰ কাৰণে কেতিয়াবা তাহাঁতৰ টোপনিটো ভালকৈ আহে কিন্তু এতিয়া ঘৰতে সোমাই থাকে ঘৰত সোমাই থাকিলে আৰু বিশেষকৈ যিসকল শিশু বিল্ডিং ফ্লেটত থাকে তেওঁলোকেতো এখনেই দৰ্জা এখনেদিয়ে সোমায় এখনেদিয়ে ওলায় গতিকে তেওঁলোকৰতো কোনো ধৰণৰ বোলে এখন বোলে আগফালে এখন বোলে চোতাল এখন আছে বা পৰিৱেশ এটা নাজানে কথাখিনি আমি লৈ যাম যিহেতু কিছু বিষয় আছে যি বিষয় হয়তো অভিভাৱকৰ মনতো এতিয়া খুদুৱনি কৰিবলৈ আৰম্ভ কৰিছে যে হয় মোৰ শিশুটিৰ মই কিবা মিছ কৰিছোঁ নেকি তেনেকুৱা কিবা চিমটম দেখা দিছে নেকি হয়তো তেনেকুৱা বহুতৰে মনত থাকিব পাৰে এটা সমূহ বাণিজ্যিক বিৰতিৰ সময় হৈছে এটা বিৰতি লৈছোঁ উভতি আহিম খুব সোনকালে মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড মোৰ ডক্টৰ পত্নীয়ে দিনে ৰাতিয়ে হস্পিটেলত যুঁজ দি আছে 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network. স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতলৈ নগাঁও আৰক্ষী চাউনিত মহানগৰ আৰক্ষী অভিযান চলাইছে আৰক্ষীৰ চাউনিতে অভিযান চলোৱা হৈছে মহানগৰ আৰক্ষীয়ে নগাঁও আৰক্ষী চাউনিত চলাইছে অভিযান আৰক্ষী উপপৰিদৰ্শক বদ্ৰী প্ৰসাদ বাৰৱতীৰ পত্নীৰ কোৱাৰ্টাৰত অভিযান চলোৱা হৈছে 50 লাখ টকাৰ সোণৰ উদ্ধাৰ কৰা ঘটনাৰ সৈতে জড়িত হৈ থকাৰ অভিযোগ বদ্ৰী প্ৰসাদৰ বিৰুদ্ধে আৰু ভৰলুমুখত গুৱাহাটীৰ ভৰলুমুখত বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট মুদ্ৰা আৰু চেইন জব্দ কৰা হৈছিল দিনৰ ভাগত আমি পোন প্ৰথমে এই খবৰ আপোনালোকলৈ লৈ আনিছিলো এখন চাৰিচকীয়া বাহনত অভিযান চলাই উদ্ধাৰ কৰা হৈছিল কোনখিনি এটা গোপন খবৰ লাভ কৰিছিল ভৰলুমুখ আৰক্ষী আৰু তাৰ পিছতে অভিযান চলোৱা হৈছিল বাহনখনৰ পৰা এই কোনখিনি উদ্ধাৰ কৰা হৈছিল আৰু এতিয়া অভিযান চলোৱা হৈছে আৰক্ষী চাউনিত এই মুহূৰ্তত পুনে সংযুক্ত হৈছে আমাৰ নগাঁৱৰ পৰা সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল শেহতীয়া আপডেট কি আছে নিশ্চয় গীতাশ্ৰী আমি এই মুহূৰ্তত আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি পোনপ্ৰথমে জনাব বিচাৰিছোঁ যে আমি দেখুৱাইছোঁ ভিজুৱেল আমি প্ৰথম দেখুৱাইছোঁ এয়া হৈছে নগাঁৱৰ আৰক্ষী চাউনিৰ বদ্ৰীনাথ বাৰুৱাতী তেওঁৰ পত্নী বৰ্ণালী বৰা তেওঁ জিআৰপিত কৰ্মৰত নগাঁৱৰ হয়বগাঁও আৰু তেওঁৰ বদ্ৰীনাথ বাৰুৱাতীৰ ঘৰত বৰ্তমান এয়া যিগৰাকী বদ্ৰীনাথ বাৰুৱাতীক ইতিমধ্যে আৰক্ষীয়ে এগৰাকী আৰক্ষী বিষয়া আৰক্ষী উপপৰিদৰ্শক তেওঁ জিআৰপি আৰক্ষী উপপৰিদৰ্শক গুৱাহাটীৰ আৰু তেখেতক ইতিমধ্যে আৰক্ষীয়ে সোধপোছৰ আটক কৰিছে 50 লাখ টকা সোণ জব্দ কৰা হৈছিলে যাৰ লগত কানেকশ্যন আছে নেকি বদ্ৰীনাথ বাৰুৱাতীৰ যাক লৈ বৰ্তমান অভিযান চলোৱা হৈছে মই দেখুৱাইছোঁ বৰ্তমান এয়া নগাঁৱৰ আৰক্ষী চাউনিত দেখুৱাইছোঁ আজি আৰক্ষী চাউনিত আৰক্ষীয়ে অভিযান চলাইছে আৰক্ষী চাউনিত আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী অভিযান চলাইছে অসম আৰক্ষী কিমান দুৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি হৈ পৰিছে সেই কথা কিন্তু পুনৰ এই কথাই প্ৰমাণ কৰিছে বাৰে বাৰে কিন্তু আৰক্ষীয়ে উজুতি খাব লগা হৈছে বাৰে বাৰে বিভিন্ন অপৰাধৰ সৈতে জড়িত যিসকল লোক আছে সেই দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ সৈতে আৰক্ষীৰ সুসম্পৰ্ক বহুকেইগৰাকী আৰক্ষী বিষয়া বৰ্তমান ইতিমধ্যে কেইদিনমানৰ ভিতৰতে জালত পৰিছে আৰু মই দেখুৱাইছোঁ বদ্ৰীনাথ বাৰুৱাতী পূৰ্বে তেওঁ নগাঁও বৰঘাট বাইপাছৰ
যিখন আৰক্ষী চকী আছিলে বৰঘাট বাইপাছৰ আৰক্ষী চকীত যে নিযুক্তি পাবলৈ আৰক্ষীৰ মাজত প্ৰতিযোগিতা চলে বুলি এটা কথা আছে যথেষ্ট এটা লোভনীয় এখন আউটপোষ্ট যি বৰঘাট বাইপাছৰ সেই আউটপোষ্টত তেওঁ দীৰ্ঘদিন ধৰি তেওঁ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিলে ইয়াৰ পৰা তেওঁ কাৰ্বি আংলঙলৈ গৈছিলে কাৰ্বি আংলঙতো তেওঁ বহু ভাল ভাল আৰক্ষী চকীত তেওঁ আছিলে আৰু তেওঁৰ পত্নী বৰ্ণালী বৰা তেখেতো GRP সৰ্বগা GRP তেওঁ উপপৰিদৰ্শক কিন্তু কি কাৰণে ইয়াত তালাচী অভিযান চলে সেয়া স্পষ্ট হোৱা নাই মই দেখুৱাইছোঁ মনোজ শ্বাহ তেখেতক গুৱাহাটী মহানগৰ আৰক্ষীয়ে আটক কৰিছে তেওঁক অভিযান চলাবলৈ ইয়াত লৈ আহিছে নগাঁৱৰ আৰু কেইবাগৰাকী ব্যৱসায়ী জালত পৰা সম্ভাৱনা আছে আৰু मैं मनोज साहब मैं देखो की मनोज साहब आपका नाम गुवाहाटी चैलेंज क्या है आपने क्या गोल लेके आया था क्या नहीं सर कुरियर से जो सामान लिया था ना उसमें सोने का चैन था और गिन्नी सब था 1 ग्राम 2 ग्राम का कौन सा ये सामान कुरियर पे आया था हाँ सर आप पहचानते हैं इन लोगों को नहीं सर इनको हम नहीं जानते नहीं पहचानते तो आपसे मिला सुना नहीं सर हमारे साथ जो आदमी है ना तो हम तो गाड़ी में था हम तो कुरियर से सामान लिया था और जो था आदमी वो गुवाहाटी में वही बता सकते निश्चय मैं देखुৱাইছোঁ এগৰাকী গুডলাক কুৰিয়াৰত কৰ্মৰত তেওঁক ইয়াত লৈ অনা হৈছে তেওঁকো আটক কৰি তেওঁকো অভিযান চলাবলৈ নিছে মই দেখুৱাইছোঁ মহানগৰ আৰক্ষীৰ এগৰাকী মহিলা ACP কাকতি উপাধিৰ এগৰাকী মহিলা ACPয়ে এই অভিযানৰ নেতৃত্ব দিছে আমি দেখুৱাইছোঁ এখন মহানগৰ আৰক্ষী বাহনত তেওঁলোক আহিছিলে এটা আৰক্ষী দল আহিছিলে আৰু তেওঁলোকে ইয়াত চলাই আছে আমি দেখুৱাইছোঁ বৰ্তমান এয়া নগাঁও আৰক্ষী চাউনীত বৰ্তমান যি আৰক্ষীৰ যি বৃহৎ দলে অভিযান চলাইছে তাক লৈ বৰ্তমান কিন্তু ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি পুনৰ দেখুৱাইছোঁ সেই ভিজুৱেলছ নিউজ 18 অসম নৰ্থ পোনপ্ৰথমে দেখুৱাইছোঁ নগাঁৱৰ আৰক্ষী চাউনীত বৰ্তমান আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ দলে অভিযান চলাইছে নীলোৎপল আজি দিনৰ ভাগত যি খবৰ আমি জনাইছিলো দৰ্শকক মনোজ শ্বাহ যিগৰাকীৰ সৈতে আপুনি কথা পাতিলে মনোজ শ্বাহৰ লগতে আমান আলীয়ে দুগৰাকী ব্যক্তিক ধৰিছিল ভৰলুমুখ আৰক্ষীয়ে যেতিয়া খবৰ লাভ কৰিছিল 50 লাখ টকা হবগৈ এই যিখিনি উদ্ধাৰ কৰা সোণৰ মূল্য এই 50 লাখ টকা সোণ কুৰিয়াৰ যোগে অনা হৈছিল নেকি নে আসলতে এই ব্যক্তিগৰাকী কুৰিয়াৰৰ সৈতে কি ধৰণে জড়িত আৰু আমান আলী বুলি যাক কোৱা হৈছে তেওঁ গুৱাহাটীত আছে নে তেওঁক লৈ অভিযান চলোৱা হৈছে গোটেইখিনি কথা জানিবলৈ বিচাৰিছো নীলোৎপল নিশ্চয় গীতাশ্ৰী আমি জানিবলৈ চেষ্টা কৰিম যিহেতু মনোজ শ্বাহ আছে আমি পুনৰ জানিবলৈ চেষ্টা কৰিম आपको आपसे गोल्ड मिला था सोना मिला था क्या आपसे कुरियर में वो चैन था गिन्नी सब था चैन गले का चैन और जो अली नाम का एक आदमी था वो आपके साथ था क्या हाँ सर आपके साथ ही वो भी कुरियर का है क्या नहीं वो तो गाड़ी चलाता वही करता काम उसको भी लेके आया है क्या यहाँ पे नहीं उसको नहीं लाया आपको अकेले लाया है हाँ। ये घर आप पहचानते हैं क्या नहीं बद्रीनाथ बड़ौती का पहचानते हैं क्या नहीं हम उनको देखा नहीं है वो जो गया था ना तो उनसे क्या नहीं क्या मालूम नहीं हम तो गाड़ी में बैठा रहता था गाड़ी बैठा दिया নিশ্চয় গীতাশ্ৰী তেওঁ চিনি নাপায় তেওঁ কৈছে যে কুৰিয়াৰৰ পৰা তেওঁ সামগ্ৰী লৈ গৈছিলে কি সামগ্ৰী লৈ গৈছিলে সেয়াও তেওঁ নাজানো বুলি কৈছে কিন্তু গীতাশ্ৰী এটা কথা ক'ব লাগিব যে বদ্ৰীনাথ বাৰুৱাতী ইতিমধ্যে গুৱাহাটী মহানগৰ আয়ুক্তই আৰক্ষী মহানগৰ আয়ুক্তই কিন্তু এখন সংবাদমেলৰ আয়োজন কৰিছে তাতো তেওঁলোকে কৈছে যে আৰক্ষী বিষয়াগৰাকীক সোধা পোছা কৰা হ'ব কিন্তু আৰক্ষী বিষয়া বদ্ৰীনাথ বাৰুৱাতী তেখেতৰ এই সোণৰ সৈতে কি কানেকশ্যন সেই কথা যদি আমি জানিবলৈ হয় নগাঁৱৰ এগৰাকী ব্যৱসায়ী আমি এতিয়ালৈকে নাম নকওঁ আমাৰ তথ্য আছে কিছু সময়ৰ পিছতে সেইগৰাকী ব্যৱসায়ীৰ এটা অভিযান চলাব সেইগৰাকী ব্যৱসায়ীৰে গাড়ী আছে বুলি আমাক সন্দেহ কৰা হৈছে যিখন গাড়ীত কোনখিনি উদ্ধাৰ কৰা হৈছে সেই গাড়ীগৰাকী নগাঁৱৰ ব্যৱসায়ী বুলি জনাইছে এটা বিশ্বস্ত সূত্ৰই কিন্তু আমি আৰক্ষীয়ে নিশ্চিত কৰিলে বাদ চাম তেতিয়ালৈকে আমি নাম প্ৰকাশ নকৰোঁ কিন্তু যিগৰাকী ব্যৱসায়ী নগাঁৱৰ যিগৰাকী ব্যৱসায়ী জড়িত আছে বুলি কৈছে সেইগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে কিন্তু আমি ইয়াৰ পূৰ্বে নিউজ 18 অসম নৰ্থ বাতৰি সম্প্ৰচাৰ কৰিছোঁ বদ্ৰীনাথ বাৰুৱাতীৰ বিৰুদ্ধে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যেতিয়া তেওঁ নগাঁৱত দায়িত্বত আছিলে সেই সময়ত হুজাই আগৰৰ ব্যৱসায়ীক তেওঁ ধমকি দি পেলাই প্ৰায় 7 লাখ টকা লৈ গৈছিল বুলি অভিযোগ উত্থাপিত হৈছিলে সেই বাতৰি আমি সম্প্ৰচাৰিত কৰিছিলোঁ আৰু তেওঁ নগাঁৱত দীৰ্ঘদিন ধৰি আছিলে আৰু সেইগৰাকী বদ্ৰীনাথ বাৰুৱাতী তেওঁ নগাঁৱত দীৰ্ঘদিন ধৰি আছিলে তেওঁ এটা কথা ক'ব লাগিব যে তেওঁ 2015 চনত ডকাইতৰ বিৰুদ্ধে তেওঁ সংঘৰ্ষত আহতও হৈছিলে ডকাইতে তেওঁক আক্ৰমণ কৰিছিলে কিন্তু তাৰপিছত তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈছিল তেওঁ বৰঘাট যেতিয়া বাইপাছ আৰক্ষী চকীত আছিল বিভিন্ন অভিযোগ উত্থাপিত হৈছিলে আৰু আমাৰ হাতত গীতাশ্ৰী যি খবৰ আছে আৰক্ষী মহানগৰ আৰক্ষীয়ে এটি সূত্ৰৰ পম খেদি আহিছে যে বদ্ৰীনাথ বাৰুৱাতীয়ে হয়তো সেই সোণখিনি ছাপ্লাই দিয়াৰ কাম ব্যৱহাৰ কৰিছিলে ৰেলেৰে হয়তো বহিৰাজ্যলৈ সেই বৃহৎ পৰিমাণৰ যি 50 লাখ টকাৰ সোণ সেয়া প্ৰেৰণ কৰাৰ কথা আছিলে আমি দেখুৱাইছোঁ বৰ্তমান আৰক্ষী আৰু উচ্চপদস্থ বিষয়াসকল আহি আছে ইয়ালৈ আহি তেওঁলোকে বৰ্তমান ইয়াত অভিযানলৈ আহিছে যথেষ্ট আৰক্ষীৰ প্ৰায় বৰ্তমান 3খন বাহনত অভিযান চলাইছে আৰু ইয়ালে আৰক্ষীৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া আহি আছে নিশ্চয়কৈ আৰক্ষীৰ বাবে লজ্জাজনক কথা
যে যিসকল আৰক্ষীক তেওঁলোকে চুৰি বা অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ তেওঁলোকে কৰ্তব্যত নিয়োজিত কৰে সেইসকল আৰক্ষী এনে অপৰাধী চক্ৰৰ সৈতে মিতিৰালি কৰি এনে কামসমূহ সহজে সম্পাদন কৰাত তেওঁলোকে সহায় কৰি আহিছে তেনে এক অভিযোগ উত্থাপিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী বিষয়াকে বৰ্তমান জেৰা কৰিবলগীয়া হৈছে আৰক্ষী পূৰ্বৰ কথা আমি নিশাও এই বাতৰি পৰিৱেশন কৰিছিলো দুদিন পূৰ্বৰ ঘটনা য'ত এগৰাকী আৰক্ষী সামগুৰি থানাত তেওঁ আছিল সম্ভৱতঃ বিষয়াগৰাকীৰ বিৰুদ্ধে কিছু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল তাৰ পিছত আজিৰ এই ঘটনা নগাঁৱত নিশ্চয় নিশ্চয় গীতাশ্ৰী আমি যদি চাওঁ বৰ্তমানৰ চৰকাৰ গঠন হোৱাৰ পিছত আনকি ৰমেন ডেকা তেওঁ মাজতে অভিযোগ উত্থাপন কৰিছিলে তাৰপিছত বৰ্তমানৰ সাংসদ ৰাজ্যসভা সাংসদ কামাখ্যা প্ৰসাদ তাছাই কৈছিলে যে অসমৰ সকলো আৰক্ষী অধীক্ষকৰ সম্পত্তিৰ তেওঁলোকে সম্পত্তি তদন্ত কৰিব লাগে কাৰ কি সম্পত্তি আছে বা সিন্ডিকেটত জড়িত আছে নেকি আৰক্ষী বিষয়া বা ইয়াৰ পূৰ্বে বিগত 5 বছৰত কিয় ড্ৰাগছ বা অপৰাধজনিত ঘটনা ইমান সহজে ধৰিব পৰা নাছিল যে এতিয়া যে ইমান শীঘ্ৰে ধৰিব পাৰিছে আৰু বৰ্তমান কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আৰক্ষী একাংশ আৰক্ষী বিষয়া যিসকলৰ বিৰুদ্ধে কিন্তু অভিযোগ উত্থাপিত হৈ আহিছিলে সম্পত্তি পাহাৰ গঢ়া বুলি আমি নিউজ অসম নটিছতে আমি কিন্তু বদ্ৰীনাথ বাৰৱাতীৰ বিষয়ে কিন্তু কেইবাটাও বাতৰি সম্প্ৰচাৰ কৰিছোঁ 2017 চনৰ পৰা আৰু এইগৰাকী বদ্ৰীনাথ বাৰৱাতীয়ে এই অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক আছে বুলি বৰ্তমান আৰক্ষীয়ে তেওঁৰ পত্নী এগৰাকী আৰক্ষী পৰিদৰ্শক তেওঁ হয়বগাঁও জিআৰপিত কৰ্মৰত আৰু তেওঁৰ ঘৰত তেওঁৰ কোৱাৰ্টাৰত তেওঁ চৰকাৰী আৱাসত আহি পেলাই বৰ্তমান দেখিবলৈ পোৱা গৈছে যে আৰক্ষীৰ এটা অভিযান চলাইছে আপডেট এই মুহূৰ্তত বিদায় ল'ব লাগিব আমি পৰৱৰ্তী সময়ছোৱাত বাতৰিত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম নীলোৎপল এই মুহূৰ্তত চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে কিন্তু এই মুহূৰ্তৰ যি ডাঙৰ খবৰ হৈছে নগাঁও আৰক্ষী ছাউনীত মহানগৰ আৰক্ষীয়ে চলাইছে অভিযান সময়খিনিত এটা চমু বিৰতিৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. স্বাগতম জনাইছোঁ আমি কথা পাতি আছিলোঁ বিৰতিৰ পূৰ্বে আসলতে কি ধৰণে কোভিড কালত শিশুসকলৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰিছে আৰু এই প্ৰভাৱ আমি কি ধৰণে চিনাক্ত কৰিম কেনেকৈ আমি শিশুসকলৰ শাৰীৰিক যত্ন আমি লৈ আছোঁ কোভিডৰ সময়ছোৱাত শিশুসকলক আমি হয়তো ভাইৰাছৰ লৈ যাতে গৈ নাপায় বা শিশুসকল যাতে সংক্ৰমিত নহয় তাৰ বাবে আমি তেওঁলোকক বচাই ৰাখিছোঁ ঠিকেই ঘৰৰ ভিতৰত কিন্তু হয় মানসিক যত্ন আমি কি ধৰণে ল'ম সেইখিনি কথা আমি পাতি আছিলোঁ ইয়াৰ পূৰ্বে মই পুনৰ সংযুক্ত হৈছোঁ ডক্টৰ নিমি বৰগোহাঁইৰ সৈতে পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ আমি আসলতে কিছু সময় আঁতৰিব লগা হ'ল নগাঁৱৰ পৰা অহা ব্ৰেকিং খবৰৰ বাবে এইখিনি যিখিনি কথা আমি পাতি আছিলোঁ ইয়াৰ পূৰ্বে যে শিশুসকল প্ৰভাৱিত হৈছে কোভিড কালত পাৰ্ক বন্ধ স্কুল বন্ধ ঘৰৰ ভিতৰত আছে সোমাই আৰু মাহৰ পিছত মাহ থাকিবলগীয়া হৈছে দিন তেনেকৈ দিনৰ পিছত দিন পাৰ হৈ যাবলগীয়া তেনেকুৱা এটা পৰিস্থিতিৰ মাজত সকলো সোমাই পৰিছে এতিয়া একেবাৰে সৰু শিশুসকলক আমি যিখিনি কথা পাতি আছোঁ যে তেওঁলোকৰো ষ্ট্ৰেছ হ'ব পাৰে তেওঁলোকেও কিছু মানসিক এটা চাপত ভুগিব পাৰে তেওঁলোকৰ মানসিক যত্ন আমি ল'ম কি ধৰণে আসলতে চোৱা একদম সৰুখিনি বুলি ক'লে আমি মানে 0 পৰা 6 বছৰ বয়সলৈকে তাৰমানে 0 to 6 years বুলি কওঁ সেইখিনি মানে একদম তোমাৰ মানে ৰেপিড ডেভেলপমেণ্ট হয় দেই এটা শিশুৰ মানে তোমাৰ শাৰীৰিক মানসিক বৌদ্ধিক গোটেইখিনি বস্তু একদম ৰেপিড ডেভেলপমেণ্ট হয় আৰু এটা শিশু স্কুললৈ যাবলৈ হ'লে তোমাৰ 3.5 বছৰ 4 বছৰ স্কুললৈ পঠিয়াই দিয়ে আজিকালি অভিভাৱকসকলে গতিকে এইখিনিত যিহেতু ৰেপিড ডেভেলপমেণ্ট হয় এইখিনি গোটেইখিনি বস্তুৱে তেওঁলোকে শিকে আৰু ইয়াত এতিয়া কি হৈছে এই বন্ধটো হৈ যোৱাৰ লগে লগে তাহাঁতৰ কিছুমান এৰিয়াত তাহাঁতৰ বাধা আহি গৈছে গতিকে আমি ডেভেলপমেণ্টবিলাক কৰিবলৈ হ'লে আমি এতিয়া ঘৰতে আমি বহুতখিনি কাম কৰিব পাৰোঁ কিছুমান আমাৰ একচুৱেলি চাবলৈ গ'লে এটা শিশুৱে 5 বছৰ বয়সৰ পৰাহে শিকনটো লয় কিন্তু অভিভাৱকসকলৰ মানে আজিকালি যিটো চিষ্টেমত তোমাৰ 2-2.5 বছৰতে এটা শিশু স্কুললৈ পঠিয়াই দিয়ে প্লে গ্ৰুপত মিক্স আপ হ'ব কাৰণে গতিকে কাৰণ ৱৰ্কিং পেৰেণ্টছ হয় অসুবিধা হয় ঠিকে আছে বাৰু সেইখিনি আমি একচেপ্ট কৰিব লাগিব যেহেতু গোটেই বস্তুটোৱে এতিয়া চেঞ্জিং চিটুৱেশ্যন হৈ গৈছে কিন্তু সেই শিশুটোৰ যেতিয়া এটা মানসিক ডেভেলপমেণ্ট বুলি ক'বলৈ হ'লে গোটেইখিনি বস্তু দিব লাগিব আমি তাক অকল পঢ়া শুনা বস্তুটোৱে নহয় তাৰ খেলা ধূলা তাৰ ছ'চিয়েল ডেভেলপমেণ্ট যেনেকৈ সামাজিক তেনেকৈ এটা শিশুক অন্য শিশুৰ লগত যেনেকৈ মিলা মিছা কৰে তাহাঁতৰ ডেভেলপমেণ্ট তাহাঁতি ইটোৱে সিটোৰ মনটো বুজে গতিকে তাৰ দ্বাৰা সিহঁতৰ ছ'চিয়েল ডেভেলপমেণ্টটো হয় তাৰ লগে লগে তাহাঁতৰ ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট মানে গোটেইখিনি বস্তু ঘৰত থাকিলে অকল এটা বস্তুৱে আমি দিবলৈ পাৰোঁ যিটো বস্তু ইণ্টেলেকচুৱেল ডেভেলপমেণ্টটো এটা পঢ়া শুনা বস্তুটো দিব পাৰোঁ গতিকে ছ'চিয়েলটো আমি সামাজিক মানে এনেকুৱা এটা হৈ গৈছে যে আমি ফোনটো আমি দিব নালাগে ফৰ এক্সাম্পল আমি এতিয়া ফোনটো আমি আগতে এটা সদায় কমপ্লেইন আহিছিলে পেৰেণ্টছৰ পৰা যে বাচ্চাটোৱে বহুত মোৰ শিশুটোৱে বহুত বেছিভাগ সময় ফোনতে চাই ফোনতে গেমছ কৰে কিন্তু এতিয়া এনেকুৱা এটা চিটুৱেশ্যন হৈছে ফোনটো নিদিলে নহয় গতিকে আমি সেই নতুন বস্তুটো আমি এটা একচেপ্ট কৰিবই লাগিব কিন্তু চব বস্তুৰ এটা লিমিটেশ্যন এটা আছে যদি আমি কনষ্টেণ্টলি শিশুটোক যদি মই এক্সাম্পল দিছোঁ যিহেতু তুমি সুধিছা যে আমি মানসিকভাৱে আমি শিশুটোক কি ধৰণে আমি চাবলৈ পাৰিম কেনেকৈ আমি তাক গঠন কৰিব পাৰিম মানসিকভাৱে গতিকে আমি তাক চব বস্তুৰ এটা লিমিটেশ্যন আছে গতিকে আমি প্ৰথমতে তাক সময়সীমা এটা বান্ধি দিব লাগিব সেই বস্তুটো সেই মানে মোবাইল ফোনটোৱে চোৱা বা টিভিটোৱে চোৱাটো এটা
সীমাটো আমি বান্ধি দিব লাগিব আৰু তাৰ লগে লগে আমি যেতিয়া মানসিক ডেভেলপমেণ্টটো হ'বলৈ তাৰ প্ৰথম বস্তুটো মই এই শিশুখিনিক দেখিছোঁ প্ৰথম বস্তু হৈছে ডিচিপ্লিন এতিয়া আমি স্কুল এটা সময়ত অনলাইন ক্লাছটো হয় আগতে এতিয়া যেতিয়া স্কুল খোলা আছিলে বাচ্চাটো উঠে সময়মতে উঠে গা পা ধুৱে স্কুললৈ যায় এটা সময়ত ঘৰলৈ আহে ভাত খাই শুৱে এটা ৰুটিনত চলিছিলে এতিয়া সেই ৰুটিনটো নোহোৱা হৈ গৈছে কিন্তু অভিভাৱকসকলে এইটো নহয় যে ৰুটিনখন নাই হোৱাৰ কাৰণে আমি তাক যেনেকৈ এটা সময়ত 8টা মই এনেকুৱাও দেখিছোঁ যে 8টা বজাত অনলাইন ক্লাছ হয় শিশুটোক 7:30 বজাত উঠাই দিয়ে 7:30 বজাত মানে পটাপট উঠাই মেলি মুখখন ধুৱাই মেলি পঢ়াই দিয়ে তেতিয়া মই অভিভাৱকক সুধিছোঁ যে সি আগতে যেতিয়া স্কুলত গৈছিলে তেতিয়া আপুনি কি কৰিছিলে গতিকে এই সৰু সৰু কথা যেতিয়া এটা মানসিক ডেভেলপমেণ্ট কৰিবলৈ হ'লে এটা শিশুৰ গোটেইখিনি বস্তু আচলতে অভিভাৱকৰ ওপৰত দায়িত্ব বহুতখিনি আহি পৰে প্ৰথম কথা মানে নিয়মানুৱৰ্তিতা আমি যিটো কওঁ ডিচিপ্লিন সেই বস্তুটো তেওঁলোকে মেইনটেইন কৰিব লাগিব যদি এটা শিশুক তেওঁলোকে ভালদৰে গঢ় দিবলৈ চায় যে ঠিক আছে আমিতো এতিয়া এনেকুৱা চিটুৱেশ্যন আমি একচেপ্ট কৰিবই লাগিব যে আমি বাহিৰত যাব নোৱাৰোঁ আমি কাৰো লগত মিক্স আপ কৰিব নোৱাৰোঁ এটা ৰিস্ক ফেক্টৰ এটা থাকে এতিয়া স্কুলবিলাকো তেনেকৈ সেইভাৱে বন্ধ হৈ আছে কেতিয়া স্কুল খুলিব কোনেও নাজানে কিন্তু এইটো নহয় যে আমি শিশুটোক ঘৰতে বহাই পেলাই আমি অকল পঢ়া শুনাটোৱে কৰাইছোঁ বা মানে টিভিটো চাবলৈ দিছোঁ অৰ্থাৎ আমি সময় অকণমান আমি বান্ধি দিয়াটো উচিত যে এইখিনি সময়ত পূৰ্বতে যি ধৰণে কৰিছিলা সেই একেধৰণে লৈ যোৱা কথাখিনি আগতে হয়তো স্কুললৈ যাবলগীয়া সময়খিনি আছিল এতিয়া হয়তো আমি আগৰ ধৰণে স্কুললৈ যোৱা যিহেতু নহয় সেইবাবে আমি অনলাইন ক্লাছৰ বাবে এই ধৰণে এইখিনি সময়ত আমি সাজু হ'বই লাগিব মই আপুনি যদি এই মুহূৰ্তত শুনিছে মোক মই আকৌ এটা প্ৰশ্ন লৈ আহিবলৈ বিচাৰিছোঁ যে আমি যিখিনি কথা পাতি আছোঁ আচলতে এই কথাখিনি চহৰাঞ্চলৰ এটা শিশু যি হয়তো এটা ফ্লেটত থাকে বা খুব কম এটা চৌহদৰ এটা পৰিসৰৰ এটা তাৰ ভিতৰতে সেই পৰিসীমাৰ মাজতে থাকে আৰু যিসকল গাঁও অঞ্চলৰ শিশু চহা অঞ্চলৰ শিশু এটা তফাত এটা আছে নেকি আমি যিখিনি কথা পাতি আছোঁ এই প্ৰভাৱৰ কোভিড কালৰ এই প্ৰভাৱ চহৰাঞ্চলৰ শিশুসকলৰ ওপৰত বেলেগকৈ প্ৰভাৱ পৰিছে বা গাঁও অঞ্চলৰ শিশুসকলৰ ওপৰত বেলেগকৈ প্ৰভাৱ পৰা বুলি বা সৰু চহৰীয়া অঞ্চলৰ শিশুৰ ওপৰত বেলেগকৈ প্ৰভাৱ পৰিছে নেকি চহৰ অঞ্চল বুলি ক'লে চহৰো বহুত ধৰণৰ বেলেগ ধৰণৰ চহৰ অঞ্চল আছে আমি যদি গুৱাহাটী চহৰখনৰ কথাই ধৰোঁ বা সৰু চহৰ অঞ্চলবিলাকৰ কথা ধৰোঁ গতিকে চহৰ অঞ্চলৰ এটা শিশুৰ যিমানখিনি ফেচিলিটি থাকে যিমানখিনি পিতৃ মাতৃয়ে দিবলৈ পাৰে সেইখিনি বস্তু এটা গাঁও অঞ্চলৰ এটা শিশুৱে সিমানখিনি নাপায় কিন্তু গাঁৱৰ অঞ্চলৰ কি হয় এটা শিশুৰ এখন মুকলি এটা পৰিৱেশ এটা পায় যিটো চহৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে নাপায় ডিফাৰেঞ্চটো এইটোৱে হয় কিন্তু সকলোবোৰ চহৰ অঞ্চলৰ ল'ৰা ছোৱালীটো আৰু মুকলি এটা পৰিৱেশত নাথাকে হয়তো ফ্লেটত থাকে বা তেনেকুৱা বিল্ডিঙত থাকে কনফাইন হৈ পেলাই থাকে কিন্তু গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ কি হয় এটা অ'পেন নিজৰ মানে এটা অ'পেন পৰিৱেশ এটা থাকে গতিকে তেওঁলোকৰ যিটো এটা মুকলিমূৰীয়া তেওঁলোকে মাটি বালি লগত ডাঙৰ হয় শিশুটোৱে কিন্তু এতিয়া কোভিডৰ কথা পাতিলে এই গোটেইখিনি শিশুৰ ওপৰত সমানেই প্ৰভাৱ পৰিছে নে বেলেগকৈ পৰিছে এই গোটেইখিনি গাঁৱৰ অঞ্চলৰখিনি একে সমানে প্ৰভাৱ পৰিব কাৰণ গোটেইখিনি তেওঁলোকে যেনেকৈ স্কুল যাবলৈ পৰা নাই চহৰৰ অঞ্চলৰ শিশু এটাই গাঁৱৰ অঞ্চলৰ শিশু এটাও যাবলৈ পৰা নাই তেওঁলোকে যিখিনি শিকিব লাগিছিলে গাঁৱৰ অঞ্চলৰ শিশুটোও শিকা নাই চহৰ অঞ্চলৰ শিশুটো এটাই এজ এ হ'ল গোটেইখিনি সমানভাৱে তোমাৰ প্ৰভাৱটো পৰিছে এতিয়া আমি শিশু আপুনি ক'লে যে 6 বছৰ বা 7 বছৰলৈকে যিখিনি শিশু সেইখিনি কথাখিনি অকণমান বেলেগ এতিয়া বহুখিনি অকণমান যদি আমি ওপৰলৈ চাওঁ অকণমান আৰু অকণ বেছি বয়সৰ যদি শিশুখিনি কথা পাতোঁ ধৰি লওক আপুনি 8-10 বছৰৰ পৰা আৰম্ভ কৰি 13-14 বছৰলৈকে এইখিনি শিশুৰ যদি কথা পতা যায় বহুতে আচলতে কৈছে যে অকণমান আগতকৈ বেলেগ ধৰণৰ হৈছে শিশুবোৰৰ স্বভাৱ বা শিশুবোৰৰ আচাৰ ব্যৱহাৰো অকণমান বেলেগ চকুত পৰাকৈ অকণমান সলনি হৈছে সেই কথাবোৰ আমি কি ধৰণে যত্ন ল'ম এটা কথা কি হ'ল এই যে বন্ধ হৈ গ'ল যিহেতু আমি অলপ যদি ওপৰলৈকে যাওঁ অলপ ওপৰত মানে 10 বছৰ 11 বছৰ বয়সৰ ল'ৰা ছোৱালীলৈকে যাওঁ কাৰণ 10 বছৰ বয়সৰ পিছতে এটা কৈশোৰত ভৰিটো দিয়েতো গতিকে তেওঁলোকৰ যিখিনি মানে আচৰণৰ যিখিনি প্ৰভাৱ বা তেওঁলোকৰ যিখিনি পৰিৱৰ্তনবিলাক আহিছে সেইখিনি লগে লগে তাহাঁতৰ মানে মানসিক পৰিৱৰ্তনটো
সমানে ল'ৰা ছোৱালীৰ মাজত হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ এতিয়া দেখিছোঁ তাহাঁতৰ সকলোতকৈ প্ৰথম প্ৰব্লেমটো হৈছে তাহাঁতৰ এংজাইটি প্ৰব্লেমটো যে আমাৰ স্কুল কেতিয়া খেলিব মই লগৰবিলাকৰ লগত কেতিয়া লগ পাম বা এই অনলাইন ক্লাছত মই কিছুমান মই মোৰ মানে প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ কিছুমান মই ল'ৰা ছোৱালী দেখিছোঁ তেওঁলোকে অনলাইন ক্লাছটো কৰিবলৈ বেয়া পায় এই অনলাইন ক্লাছটো কৰিবলৈ কেলৈ বেয়া পায় সুধোতে কৈছে যে অনলাইন ক্লাছত বহুত ল'ৰা ছোৱালীয়ে এই মানে শিক্ষকৰ লগত টিচাৰৰ লগত ভালকৈ কথা নকয় বা বেয়াকৈ কৈ দিয়ে তো মই আই ডোণ্ট লাইক ইট এনেকৈ বুলি কৈছে দেই আৰু সেইখিনি হোৱাৰ পৰা ছোৱালীজনী কনষ্টেণ্টলি তাই পঢ়াৰ প্ৰতি মনটো নোহোৱা মানে একেবাৰে আঁতৰি গৈছে মনটো গতিকে সেই ছোৱালীজনীৰ এটা প্ৰব্লেম আৰম্ভ হৈ গৈছে যে তাৰ কাৰণে তাই কনষ্টেণ্টলি পেৰেণ্টছৰ পৰা প্ৰেছাৰ পাই আছে সেই প্ৰেছাৰটো পাই থকাৰ কাৰণে তাই কি হৈছে ইৰিটেবিলিটি যিটো খিংখিঙীয়া মানে অলপ ওপৰৰ ছাইডৰ পৰা কৈছোঁ যে খিংখিঙীয়া পঢ়িবলৈ মন নাযায় ডিমাণ্ডিং এই বস্তুবিলাক বাঢ়ি গৈছে 2x খাইছে পেৰেণ্টছৰ পৰা তাৰ লগে লগে তাই আৰু বেছি এগ্ৰেছিভ হৈ গৈছে আৰু বেছি তাই খঙাল হৈ গৈছে গতিকে একাউণ্ট ক'ত যাব আগতে খং কৰি পেলাই বাহিৰত ওলাই যায় এতিয়া খং কৰি পেলাই বাহিৰতো ওলাই যাবলৈ নোৱাৰে গতিকে সেই ধৰণৰ ল'ৰা ছোৱালীবিলাকৰ লগত আচলতে পেৰেণ্টছৰ ইয়াতে মানে আচলতে অভিভাৱকৰ দায়িত্বটো বহুত গুৰুত্বপূৰ্ণ হয় তেওঁলোকে তাহাঁতৰ মনটো বুজিব পৰাটো একে সকলোতকৈ ডাঙৰ বস্তু হয় মানে এজন হয়তো অভিভাৱক বহুত শিক্ষিত হ'ব পাৰে বহুত জনা শুনা হ'ব পাৰে কিন্তু এই মানসিকতাটো জানাটো শিশুৰ মানসিকতা জানাটো মানে তেওঁলোকৰ কাৰণে খুব প্ৰয়োজন হয় কাৰণ যদি শিশুটোৰ তাৰ মনৰ ভিতৰখনত যদি সোমাই পেলাই তাৰ মনটো যদি বুজিবলৈ নোৱাৰে তেতিয়াহ'লে সেই শিশুটোৰ পিছৰ ষ্টেজটোত গৈ পেলাই সেই শিশুটোৰ হয়তো নানা ধৰণৰ বেলেগ প্ৰব্লেমৰ সন্মুখীন হ'ব পাৰে গতিকে আমি দেখিছোঁ যে এই ধৰণৰ এই ষ্টেজৰ ল'ৰা ছোৱালীবিলাকৰ এতিয়া ঘৰৰ ভিতৰত থাকি পেলাই তাহাঁতৰ যিখিনি তাহাঁতৰ পৰিৱৰ্তন হৈছে আগৰখিনি বেলেগ এইখিনি বেলেগ মানে এই ষ্টেজটোৰ ল'ৰা ছোৱালীবোৰো বেলেগ কাৰণ তাহাঁতে অলৰেডি এটা ছ'চিয়েল স্কিল ডেভেলপ কৰি লৈছে তাহাঁতে অলৰেডি ফ্ৰেণ্ডছ বনাই লৈছে বন্ধু বনাই লৈছে কিন্তু সেই বন্ধুবিলাকৰ লগত তাহাঁতি ফিজিকেলি লগ পাবলৈ পৰা নাই সেইটো এটা তাহাঁতৰ এটা সাংঘাতিক এটা মানে ভিতৰি পেলাই যিটো তাহাঁতৰ মানে আশা আৰু আকাংক্ষা সেই বস্তুটো নোহোৱা হৈ যোৱাৰ কাৰণে তাহাঁতে ভিতৰি তাহাঁতৰ এই খং অভিমান এইবিলাক বস্তু কাৰ ওপৰত দেখাব সেই গোটেইখিনি বস্তু এতিয়া আকৌ যদি এইখিনি ল'ৰা ছোৱালীৰ বাহিৰে আকৌ যদি আমি সেই তলৰ শিশুসকলৰ কথালৈ যদি উভতি আহোঁ এই যে সামাজিক এটা ডেভেলপমেণ্ট হ'ব লাগিছিল যে আমি অমুকৰ ঘৰলৈ গৈছোঁ আমি সম্বন্ধবোৰ আমি জানিছোঁ বুজি উঠিছোঁ যে এয়া মোৰ পেহী এয়া মোৰ খুৰা এয়া মোৰ ককা এইখিনি বস্তু হয়তো এই মুহূৰ্তত তেওঁলোকে কৰিব পৰা নাই আৰু এয়া হয়তো পৃথিৱীব্যাপী এটা সমস্যা হৈ পৰিছে মানুহে মানুহৰ ঘৰলৈ যোৱা এটা বাদ দিয়াৰ দৰে এটা অৱস্থা আহি পৰিছে লকডাউন আছে কাৰ্ফিউ আছে তাৰ মাজত কোভিডৰ ভয়াৱহতা এইখিনিয়ে এই যিখিনি আপুনি কৈ আছে যে শিশুটিক গঢ় দি তোলাত মানুহ হিচাপে গঢ় দিয়া যিখিনি প্ৰয়োজনীয়তা আছে তাত নিশ্চয়কৈ বাধা আনিছে আৰু এই বাধাটো যিহেতু আহি পৰিছে আগলৈ কি ধৰণৰ প্ৰভাৱ থাকিব পাৰে শিশুটিৰ জীৱনত আৰু সেইখিনি অভিভাৱকে কি ধৰণে আগবঢ়াই লৈ যাব লাগিব বহুত ধৰণৰ প্ৰভাৱ পৰিব পাৰে কাৰণ যিহেতু এইখিনিতে ব্যক্তিত্বটো গঠন হয় ন যিটো আমি পাৰ্চনেলিটি বুলি কওঁ ন এইখিনি টাইমতে ল'ৰা ছোৱালীবিলাকৰ ব্যক্তিত্বটো গঠন হয় আৰু এই ব্যক্তিত্বটো যদি গঠনত মানে আমি পিছৰ স্তৰত আমি ব্যক্তিত্বৰ কথাই ক'ব লাগিব কাৰণ শিশুটোৰ যিহেতু ঘৰৰ ভিতৰতে থাকিলে যিটো কথা তুমি কৈছা যে এয়া মোৰ খুৰা এয়া মোৰ ককা সিহঁতৰ মানে বা এয়া মোৰ বন্ধু হয় এয়া মোৰ মানে কি কয় মোৰ মামা হয় তোমাৰ এয়া খুৰা হয় এইবিলাককতো লগেই পোৱা নাই ফিজিকেলি গতিকে সেই বস্তুখিনি তাহাঁতৰ যিহেতু পাৰ্চনেলিটি এটা যাতে ব্যক্তিত্বটো গঠনত এই সকলোবোৰ বস্তুৱে আচলতে বহুতখিনি অৰিহণা যোগায় গতিকে সেই বস্তুটোৰ পৰা সেই শিশুসকলে বহুখিনি পিছ পৰি থাকিব গতিকে তেওঁলোকক আচলতে চোৱা এটা হ'ল আমি এতিয়া প্ৰথম কথা আমি কমিউনিকেশ্যনটো যিটো আমি ফোনেদি আমি কথা পাতিব পাৰোঁ মোবাইল মানে ভিডিঅ' কল কৰিব পাৰোঁ সেই কমিউনিকেশ্যনটো আচলতে অভিভাৱকসকলে বাদ দিব নালাগে তেওঁলোকক খুৰাই হওক মোমায়েকে হওক অকাই হওক আইতাকে হওক যোনেই নহওক তেওঁলোকক এটলিষ্ট দিনটোত এবাৰ বা দুবাৰ তেওঁলোকৰ লগত কথা পাতিব দিব লাগে তেতিয়া তাহাঁতৰ যিটো এটা শ্বাইনেছ এটা থাকে ন এটা সৰু বাচ্ছা এটা লাজ এটা থাকে ন বহুত দিন নেদেখিলে তেওঁলোকে যাবলৈ অলপ দিগদাৰী পায় গতিকে তেওঁলোকে সেই শিশুসকলে যদি অনবৰতে যদি স্ক্ৰীণত দেখা পাই থাকে এয়া মোৰ ককা হয় এয়া মোৰ খুৰা হয় এয়া মোৰ মাহী হয় এয়া মোৰ অমুক হয় তেতিয়া তাহাঁতৰ সেই পিছত যেতিয়া তেওঁলোকে ফিজিকেলি লগ পাব তেতিয়া সেই লাজ ভাৱটো তাহাঁতৰ নোহোৱা হৈ যাব
মোৰ আৰু দুটামান প্ৰশ্ন আছে কৰণীয় কাম মই কিন্তু বিৰতি এইটো এটাৰ সময় হয় কিন্তু হৈছে মই দেই। ব্ৰেক এটা হয়। ল'ম কিন্তু মোৰ আৰু দুটামান প্ৰশ্ন আছে আপোনাক সুধিম বিৰতিটোৰ পিছত ঠিক আছে মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. বিৰতি এটাৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ এই মুহূৰ্তত অনুষ্ঠানত আছে মোৰ সৈতে ডক্টৰ নিমি বৰগোহাঁই আৰু তেওঁৰ সৈতে আমি কথা পাতি আছোঁ যে কোভিড কালত শিশুসকলৰ ওপৰত যিহেতু ঘৰতে আবদ্ধ হৈ আছে বাহিৰলৈ ওলাই যাব পৰা নাই তেওঁলোকৰ ওপৰত পৰা প্ৰভাৱবোৰ আমি কি ধৰণে চিনাক্ত কৰিম আৰু মানসিক যত্ন আমি কি ধৰণে ল'ম
এতিয়া আমি ডক্টৰ নিমি মই পুনৰবাৰ স্বাগতম জনাইছোঁ আমি যেহেতু কথাখিনি পাতিলোৱে যে সমস্যাখিনি আমি কি ধৰণে চিনাক্ত কৰিম বা ক'ত কি ধৰণে খিংখিঙীয়া হোৱা দেখা গৈছে টোপনি কম হোৱা দেখা গৈছে এতিয়া সমস্যাটোৰ সমাধানটো কি কিয়নো এই যে সমস্যা যে লকডাউনৰ পৰিৱেশ বা কোভিড কাৰফিউৰ কথা এইখিনি হয়তো সোনকালে অন্ত নপৰে স্কুল হয়তো ইমান সোনকালে হয়তো নুখোলে আশা একেবাৰে ক্ষীণ এতিয়া আমি যত্ন কি ধৰণে ল'ম খুব চমুকৈ যদি আমাক কয় আচ্ছা চোৱাল শিশুসকলক আচলতে নানা ধৰণৰ এক্টিভিটিজ দেই এই বহু ধৰণৰ এক্টিভিটিজবিলাক আছে যিবিলাক আচলতে অভিভাৱকসকলে কৰাব পাৰে আৰু এনেকুৱা ধৰণৰ এক্টিভিটিজ কৰাব পাৰে যি নেকি গোটেই পৰিয়ালৰ সকলো লোকে তাত ইনভলভ হ'ব পাৰে যেনেকৈ প্ৰথম কথা হৈছে কিছুমান খেলা আছে যিবোৰ গেমছ আছে সেইবিলাক খেলা ইনডোৰ এক্টিভিটিজ মই কৈছোঁ ইনডোৰ এক্টিভিটিজ সেই খেলাবিলাক কিন্তু শিশুসকলে কৰা খেলাবিলাক কিন্তু অভিভাৱকসকলেও হওক বা তাৰ যিটো চিবলিংছ থাকে বা ককাই ভাই ভনী যদি থাকে তেওঁলোকে যাতে সকলোৱে যাতে মিলিজুলি পেলাই কাম এক্টিভিটিজবিলাক কৰিব পাৰে তেনেকৈ শিশুটোক আচলতে এক্টিভ কৰি ৰাখিব লাগিব তাৰ মানসিক গঠনটো ঠিক কৰিবলৈ হ'লে আৰু দ্বিতীয় কথা যিকোনো বস্তু আৰু মই এতিয়া দেখিছোঁ বহুত ক্ষেত্ৰতে তাহাঁতক অকণমান সৰু ল'ৰা ছোৱালীবোৰক অকণমান কুকিঙতো লগাই দিছে মানে ৰন্ধা বঢ়া মানে কি কিছুমান বস্তু বনোৱা যিটো বস্তু আমি আগতে আমাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চত আমি সেইটো কৰিছিলোঁ আজিকালি একেবাৰে সম্পূৰ্ণভাৱে উঠি গৈছিলে কিন্তু আকৌ এতিয়া আহিছে সেই বস্তুটো গতিকে সেইটোকুৱা ধৰণৰ কাম যিবিলাক হাতে কামে লাগি পেলাই যিবিলাক কাম কৰিব পাৰে শিশুসকলক সিহঁতক কৰিব দিব লাগে প্লাছ শিশুসকলক স্কুল যিহেতু নাই বুলি ভাবিলে আমি এটা ঘৰৰে এটা কৰ্ণাৰত স্কুলৰ নিচিনা এটা পৰিৱেশ বনাই দিব লাগে তাত এখন মানে স্কুল যোৱাৰ যিটো মানে ছিষ্টেম হয় তাতে চকী মেজ মানে চকী মেজ এনেকৈ ৰাখি পেলাই স্কুল ড্ৰেছটো পিন্ধাই পেলাই শিশুটোক যে স্কুললৈ যেনেকৈ যায় আৰু ঠিক তেনেকৈ গৈ পেলাই শিশুটোক পঠিয়াব লাগে মানে বহাব লাগে তেনেকৈ তেতিয়া মানে কি হ'ব তাৰ সেই শিশুটোৰ এটা মনত এটা ভাৱ আহিব মই স্কুললৈ গৈছোঁ মই স্কুললৈ ঘৰৰে এটা কৰ্ণাৰত এটা চুকত মানে ৰুম এটাৰ কৰ্ণাৰত সেনেকুৱা এটা পৰিৱেশ এটা বনোৱাটো অভিভাৱকসকলে তেওঁলোকে সেইটো কাম কৰিব পাৰে দ্বিতীয় কথা শিশুসকলৰ লগত নানা ধৰণৰ এক্টিভিটিজবিলাক কৰিব লাগে ঘৰত দেই এইটো নহয় যে মই ভাত পানী বনালোঁ মোৰ কামটো হৈ গ'ল তেওঁলোকে হাতত সি এইটো খেলা ভাল পায় মোৰ বহুত ল'ৰা শিশু আহি পেলাই কয় মোৰ এইটো গেম খেলিবলৈ ভাল লাগে কিন্তু মোৰ মায়ে ভাল নাপায় সেইকাৰণে মই নেখেলোঁ মোৰ ভাল নালাগে মানে এনেকুৱা ধৰণৰ কমপ্লেইনো শিশুৱে দিয়া মই পাইছোঁ গতিকে সেইটো কামটো আপোনালোকে নকৰিব আপোনালোকে তাহাঁতি যিকোনো যি বস্তু ভাল পায় বৰ লাগিব পাৰে কিন্তু যাতে সকলোৱে একেলগে বহি পেলাই তাৰ লগত খেলিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান গেম কৰিব পাৰে আৰু যিহেতু তাহাঁতি ঘৰত থাকে সেই গোটেই সময়খিনিক তাহাঁতৰ ব্যস্ততা কৰি ৰাখিবলৈ হ'লে ইটছ ইম্পচিবল ন 24 ঘণ্টাই তাহাঁতক বিজি ৰখাটো ইম্পচিবল হয় কিন্তু যিখিনি সময় পায় সেইখিনি সময়ত তাহাঁতক কিছুমান আপুনি এক্টিভিটিজৰ কথা কৈছে যোগ বা ব্যায়াম বা তেনেকুৱা ধৰণৰ অকণমান এক্সাৰচাইজ কৰিলে এনেকুৱা ধৰণৰ এক্টিভিটিজ হ'ব পাৰে যোগ ব্যায়ামো কৰিব পাৰে কিন্তু কিছুমান খেলা আছে দেই তাহাঁতক মই দেখিছোঁ সৰু ল'ৰা ছোৱালীৰ খেলা আছে সেই খেলাবিলাকক তাৰমানে তাহাঁতি কিমান সময়ৰ ভিতৰত ছাপোজ ধৰা এটা ৰিঙে বনালে তাহাঁতি সেই ৰিংটো তাহাঁতি এটা বাস্কেটৰ ভিতৰত সিহঁতি কিমান সময়ৰ ভিতৰত তাহাঁতি মানে কিমানডাল ৰিং ভৰাব পাৰে অৰ্থাৎ এনেকুৱা ধৰণৰ খেলাৰ মাজেৰে আমি হয়তো এইখিনি সময় যেহেতু প্ৰভাৱ পৰিছে আমি প্ৰভাৱৰ অকণমান সেই সুবিধাকণ আমি লৈ হয়তো তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ যাতে তেওঁলোকৰ ব্যক্তিত্বত সেই নেতিবাচক প্ৰভাৱটো যাতে আগলৈ গৈ নপৰে খুব ধন্যবাদ খুব সুন্দৰ কথা আপুনি কৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় আপুনি দিলে আৰু খুব সুন্দৰ কথাৰে আমাক বুজাইছে যে সৰু কিছু পদ্ধতিৰে আমি কি ধৰণে শিশুসকলৰ শাৰীৰিক মানসিক যত্ন ল'ব পাৰোঁ ধন্যবাদ পুনৰবাৰ আৰু ইয়াৰ সৈতে সময় মোক আৰু অনুমতি নিদিয়ে অনুষ্ঠানৰ পৰা বিদায় ল'বৰ হৈছে নমস্কাৰ